নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই ৰীতা হাজৰিকা দাসে মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক আন এটা ভিডিঅ' দেখুৱাম। যোৱা 11 নৱেম্বৰ 2023 চনত আমাৰ দুলীয়াজানৰ সাহিত্য সভাৰ সৌজন্যত আমাৰ ৰাষ্ট্ৰীয় গ্ৰন্থমেলা অনুষ্ঠিত হৈ গৈছিল আৰু সেই গ্ৰন্থমেলাৰে কিছুমান শুভ মুহূৰ্ত আৰু শুভ অনুষ্ঠানবিলাক আপোনালোকৰ আগত মই ভিডিঅ' হিচাপে লৈ আহিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাব, কেনেকুৱা লাগে। যদি ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু প্লিজ মোক আগুৱাই যাবলৈ আপোনালোকক প্ৰেৰণা মোক যোগাবলৈ মই আশা কৰিলোঁ। গতিকে ভিডিঅ'টো চাওঁ আহকচোন। এয়া আমাৰ দুলীয়াজান সাহিত্য সভা তথা দুলীয়াজান শাখা লেখিকা সংস্থাৰ সদস্যসকল। এয়া আমাৰ গ্ৰন্থমেলাৰ প্ৰাক মুহূৰ্তত আমি সকলোবোৰ লগ হৈছোঁ। এইবোৰ আমাৰ সংস্থাৰ লেখিকাসকল। এয়া তফিয়া বাইদেউ, এয়া মিতালী মহন্ত, আমাৰ ৰীতা বাইদেউ, সুবৰ্ণ, সকলোবোৰ আছে ইয়াত, ৰূপালী বাইদেউ, সকলোবোৰ আমি একেলগে সমবেত হৈছোঁ আৰু সমবেত সংগীত আমি পৰিৱেশন কৰিম। এইটো আমাৰ ষ্টেজ ধুনীয়াকৈ ফুলেৰে সজ্জিত হৈ আছে। আমি এতিয়া এয়া কোৰাছ সমবেত সংগীত পৰিৱেশন কৰিবৰ কাৰণে আমি ৰেডি হৈ আছোঁ আৰু আমাৰ গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰিব। আপোনালোকে চাই থাকিব, দেখিব, আমি সাজু হৈ আছোঁ। এয়া আমাৰ আদিত্য গোস্বামী ডাঙৰীয়া, বৰাদেৱ। দুলীয়া সাহিত্য সভাৰ পতাকাখনি আমাৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰঞ্জন মহন্তদেৱক মই উত্তোলন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰ প্ৰাক মুহূৰ্তত আমি তেখেতক আমাৰ শ্ৰদ্ধা নিবেদিবৰ কাৰণে আমাৰ সতীৰ্থসকলক অনুৰোধ জনাইছোঁ। ষষ্ঠদশ দুলীয়াজান ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ আজিৰ এই প্ৰথমটো কাৰ্যসূচীৰ যি পতাকা উত্তোলন, ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ পতাকাখনি আমি আজি আমাৰ সন্মানীয় সভাপতিগৰাকীৰ অনুপস্থিতিত আমাৰ আটাইৰে শ্ৰদ্ধাৰ মুখ্য উপদেষ্টা সন্মানীয় শ্ৰীযুত আদিত্য গোস্বামীদেৱক মই এই পতাকাখনি উত্তোলন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তাৰ প্ৰাক মুহূৰ্তত আমি তেখেতকো আমাৰ শ্ৰদ্ধা নিবেদনৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি দুয়োগৰাকীকে পতাকাস্থলী যাবৰ কাৰণে, পতাকা উত্তোলন কৰিবৰ কাৰণে আগবাঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তাৰ লগে লগে সম্পাদকক মই এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আন এটা অনুষ্ঠান, আমাৰ স্মৃতি তৰ্পণ। আমি ইয়াৰ স্মৃতি তৰ্পণত এগছি বন্তি আৰু জ্বলাই ফুলেৰে আমি সেৱা কৰিলোঁ। ইয়াৰ পাছতে আৰম্ভ হ'ব আমাৰ ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ প্ৰৱেশদ্বাৰ মুকলি, আৰু এই প্ৰৱেশদ্বাৰ মুকলি কৰিব আমাৰ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱে। ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰিবৰ বাবে গান বানে আদৰণি জনাইছে আমাৰ অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাদেৱক। আৰু ইয়াৰ পাছতেই গ্ৰন্থৰ দ্বাৰ মুকলি কৰা হ'ব। খুব ভাল লাগিলে, আমি বহুত ফূৰ্তি কৰিলোঁ, বহুত ভাল লাগিলোঁ। আপোনালোকে চাই থাকক। আমাৰ গ্ৰন্থমেলা উদযাপন সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদনৰ মই অনুৰোধ জনাইছোঁ। আজিৰ এই দ্বাৰ উন্মোচনৰ প্ৰাক মুহূৰ্তত আমি উন্মোচনী গীতটি পৰিৱেশন কৰিবৰ কাৰণে মই সমবেত সংগীতেৰে আমাৰ প্ৰৱেশদ্বাৰ মুকলি কৰা হ'ল ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ। এতিয়া আমি গৈ আছোঁ গ্ৰন্থমেলা পালেহি আহি। এয়া আমাৰ টুকটুক হয় দেই, আমাৰ ঘৰৰ পোহনীয়া কুকুৰ টুকটুক। মই য'তে যাওঁ সদায় মোৰ লগে লগে ঘূৰি ফুৰে।
গ্ৰন্থমেলা পালেহি আহি মৰমো লাগে। কেনেকৈ যে আহিলে ক'ব নোৱাৰোঁ দেই, একদম মানে ভিতৰ সোমালেহি। বাপৰে, ইমান মানুহৰ মাজত মোক বিচাৰি পাইছে। এয়া মোৰ লগৰীয়াসকল, লেখিকাসকল, এয়া ৰূপালী বাইদেউ, বৰ ভাল লাগে। এয়া ৰীতা হাজৰিকা, এয়া ৰুবি ৰঞ্জনা, দীপালী ফুকন, পদ্মা বাইদেউ, সুবৰ্ণ, সকলো আমি একেলগে আছোঁ। আৰু আমি এতিয়া উপভোগ কৰিম। গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভ হ'ব খন্তেক পিছতে। আৰু এয়া হৈছে প্ৰথম দিনাখনৰ গ্ৰন্থ উন্মোচনী সভা। ইয়াত কেইবাজন বিশিষ্ট লেখকৰ গ্ৰন্থ উন্মোচনী কৰা হয়। মোৰো উন্মোচন কৰাৰ কথা আছিলে, কিন্তু মোৰ ইমান দুৰ্ভাগ্য, মোৰ গ্ৰন্থই আহি নাপালে। এয়া আমি দিনৰ ভাত সাঁজ আমি ইয়াতে খাইছোঁ। আৰু আমাৰ দুলীয়াজনত বিহুতলিত কিবাকিবি অনুষ্ঠান হ'লে আমাৰ এইটো আমাৰ ৰান্ধনীশাল হয়। ইয়াত ডাইনিং হলৰ নিচিনা একদম গোটেই পকাৰে পূৰা ফিক্স আৰু দেই। আৰু চবেই মিলি খাওঁ ইয়াত। এয়া দীপালী, মই এয়া সুবৰ্ণ, আমি এইবোৰ একেলগে থাকোঁৱেই। আৰু এয়া ভাত খাইছোঁ আমি। দিন ৰাতি নাই আৰু সদায় আমি ইয়াত মানে যেতিয়াই মন যায় তেতিয়াই আমি ভাত খাব পাৰোঁ। ইয়াত খাদ্যৰ সুব্যৱস্থা কৰা হয় সকলোৰে বাবে, চাহৰো ব্যৱস্থা কৰা হয়। আমাৰ দীপালী বাইদেউ, নিভা বাইদেউ ভাত খাই আছে চবেই। মই ফাৰ্ষ্টে খাই উঠিলোঁ, দীপালী বাইদেউ খাই আছে। এতিয়া সময় ৰাতি 9টা বাজিছে। খানা ঠিকে আছে তেতিয়াহ'লে ন? আজি খানা ভাল হৈছে। তাৰমানে আজি শেষ দিন। এয়া আমাৰ চাহ কৰা লাষ্টত অকণ দিম আৰু তাকে। আজি ভাল লাগিলে। আৰু আমাৰ এই ভাইটিকেইটা ৰিচিপশ্যনিষ্ট বহুত ভাল কৰিছা তোমালোকে দেই, তোমালোকক ভাল লাগিলে। এইটো আমাৰ ৰান্ধনী শালটো মই আপোনাক দেখাই গৈ আছোঁ। এইটো আমাৰ আজি ইমান দিনে ছদিনে ইয়াতে ৰন্ধা বঢ়া কৰি আমাক খোৱালে তেখেতসকলে, তেওঁলোকলৈ কৃতজ্ঞতা থাকিলে, অশেষ ধন্যবাদ থাকিলে। বহুত মানুহৰ খানা বনাইছে, দিনে ৰাতিয়ে বহুত কষ্ট কৰিছে আৰু ভাল লাগিলে। আৰু ইয়াত খানাৰ মানে খোৱাৰ জেগাডোখৰো যথেষ্ট ডাঙৰ। এয়া আমাৰ খাই শেষ হ'ল আৰু আজি লাষ্ট আৰু চবে একেলগে মিলি খালোঁ। বাই বাই, আকৌ লগ পাম দেই। ঠিক আছে। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, প্লিজ মোৰ ৰীতা হাজৰিকা দাস চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব। আৰু এইদৰে কমেণ্ট কৰিলে, লাইক কৰিলে, ছাবস্ক্ৰাইব কৰিলে মই অলপ প্ৰেৰণাও পাম। আৰু পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই, গুড নাইট, থেংক ইউ।